আপোনালোক সকলোকে মোৰ চেনেল চাহাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ তেজপুৰ যি কনকলতা স্মৃতি উদ্যান আছে তাত ফুৰিবলৈ আহিছিলোঁ। তেজপুৰত একচুৱেলি ফুৰিবলৈ অহা নাছিলোঁ, বিশেষ এটা কামত আহিছিলোঁ, তা আহিলোঁ পাৰ্কত। তো ময়ো এইবাৰ প্ৰথম আহিছোঁ। এটি ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে পাৰ্কটো, আৰু এয়া যে আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাইছে এয়া প্ৰকাণ্ড শিল, একদম ধুনীয়া শান্তিপূৰ্ণ ঠাইত আছে পাৰ্কটো। আহি পেলাই বহুত ভাল লাগিছে। তাকেই ভাবিলোঁ যে ভিডিঅ'টো আপোনালোককো বনাই পেলাই দেখাওঁ যে কেনেকুৱা এটি ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত এই যি কনকলতা স্মৃতি উদ্যান আছে, আৰু আগতো কিবা কিবি আছে দেখাবলগীয়া, সেইখিনিও আপোনালোকক দেখাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি আহি পেলাই টিকেট কাউণ্টাৰৰ সন্মুখত পাইছোঁ কনকলতা স্মৃতি উদ্যানৰ, আৰু ইয়াত ডাঙৰৰ কাৰণে 30 টকা, সৰু ল'ৰা ছোৱালীৰ কাৰণে 10 টকা, আৰু কোনোবাই যদি কেমেৰা লৈ যায় তাৰ বাবদ 100 টকাকৈ টিকেট সংগ্ৰহ কৰিব লাগিব। আৰু টিকেট লোৱাৰ পিছত আমি দুয়ো এনেকৈ ভিতৰলৈ সোমাই গ'লোঁ। আহি পেলাই বহুত ভাল লাগিছে। আপোনালোকে দেখিবলৈ পাইছে, চাওক কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। এয়া চাৰিওফালে প্ৰকাণ্ড শিল, এয়া যে আপোনালোকে দেখিবলৈ পাইছে ডাঙৰ হাতীৰ নিচিনা, এয়া হৈছে শিল। আৰু চাওকচোন কি ধুনীয়া ঠাণ্ডা জেগা, আৰু অকণো হাই হুলস্থুল নাই। খুব ভাল লাগিছে আহি পেলাই, তাৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকক দেখাই আছোঁ। আগতো কিবা কিবি আছে, ব্ৰহ্মপুত্ৰ নদী আছে আগফালে, সেইখিনিও দেখাই আছোঁ। এটি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আৰু বহুত ভাল লগা এটি ঠাই। এয়া চাওক শিলৰ পাহাৰ, আৰু এয়া হৈছে ৰাস্তা। দুয়ো কাষে এনেকৈ ডাঙৰ শিল আছে, আৰু আগতো কিবা কিবি আছে, সেইখিনিও দেখাই আছোঁ আপোনালোকক। এটা প্ৰকাণ্ড ডাইনাছৰ শুই থকাৰ নিচিনা লাগিছে। কি ধুনীয়া ঠাই। এয়া পাহাৰৰ মাজে এনেকৈ ৰাস্তা বনাই দিছে, আৰু চাওকচোন আপোনালোকে কি শান্তিপূৰ্ণ ঠাই। বহুতে ভাল লাগিছে আহি পেলাই, ঠাণ্ডা। আৰু আগৰ পৰা চাই আহোঁ আগত কি আছে, তাৰপিছত তলত গৈ আছোঁ। তলত গৈ পেলাই আপোনালোকক দেখাই আছোঁ। এইটো জানো কি মই বুজি পোৱা নাই, কিন্তু ইয়াত ঘূৰাই মজা লাগি আছে। এইটো চকৰি, ইয়াত আহিলে হেণ্ডেল মাৰিব পাৰিব, কোনে কিমান হেণ্ডেল মাৰিব পাৰে। কিমান ডাঙৰ শিল, একোটা কলা শিল। আৰু এয়া চাওক শিল, কি ভাল লাগিছে। ইয়াৰ পৰা চাওকচোন আপোনালোকে ভিউটো। ইফালে আম গছ এটা, আৰু ইয়াত শিল চাওক। এনেকুৱা লাগিছে যেন কিবা শিলৰ ঘৰ, কিন্তু নহয়। এয়া চাওক প্ৰকাণ্ড শিল আছে ইয়াত। এয়া যে আপোনালোকে দেখিবলৈ পাইছে, এয়া চাওক, এয়া হৈছে শিল। আৰু এয়া হৈছে শ্বহীদ কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তি। এতিয়া মই যিটো শিলৰ ওপৰত ৰখি আছোঁ, ইয়াৰ পৰা চাওক এয়া ব্ৰহ্মপুত্ৰ নদী, আৰু সেইয়া চাওক আগত, কেমেৰাত ইমান ভালকৈ ধৰিব পৰা নাই, কিন্তু আগত কলীয়া ভোমোৰা ব্ৰিজ, আৰু এয়াই হৈছে আমাৰ তেজপুৰ চহৰ। ইয়াৰ পৰাতো ভালকৈ ধৰিব পৰা নাই, কিন্তু এয়াই হৈছে আমাৰ তেজপুৰ। ইয়াৰ পৰা গোটেইখিনি দেখা পায় যিটো শিলৰ ওপৰত মই আছোঁ। আৰু ইয়াত আহিলে অলপ সাৱধান হ'ব লাগে, কিয় শিলৰ পৰা যিকোনো মুহূৰ্তত পৰি পেলাই অঘটন ঘটিব পাৰে। আৰু ইয়াত ব্ৰিটিছ পুলিচ বাহিনীৰ গুলীত কেনেকৈ কনকলতা বৰুৱা শ্বহীদ হৈছিল তাক অতি সুন্দৰকৈ দেখাইছে। আৰু এয়া যে আপোনালোকে দেখিবলৈ পাইছে, এয়া গছৰ ঢাল বুলি ভুল নকৰিব, এয়া শিলৰে বনোৱা। ইয়াত বহি পেলাই জিৰণি ল'ব পাৰিব প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ। এয়া কিন্তু সম্পূৰ্ণ শিলৰ, এয়া গছৰ ঢাল নহয়, এয়া শিলৰে বনোৱা হয়। ওপৰৰ পৰা চাওকচোন কি ধুনীয়া ভিউ। এতিয়া তললৈকে গৈ আছোঁ, আৰু এয়া ওপৰৰ পৰা ইয়াত বিশেষ চাবলগীয়া একো নাই, খালি শিল আছে। আৰু এয়া চাওক আপোনালোকে মকৰা জাল, ইয়াত আহিলে ইয়াত ফটো উঠিব পাৰি। কনকলতা বৰুৱাৰ স্মৃতিত বনোৱা উদ্যান। আৰু এয়া চাওক বুঢ়া কেঁচুৱা জোলনা জুলি আছে। ইয়াত খোজকাঢ়ি ভাগৰ লাগিছে, পুৰা গা ঘামি ভিজি গ'ল। জেগাটো ঠাণ্ডা, কিন্তু বহি থাকিবলৈ ভাল। আহি পেলাই ইয়াত বহি থাকিলে ঠিকেই আছে, কিন্তু খোজকাঢ়িলে ভাগৰ লাগে। অ' মজা, কি হয় এইটো মই একো বুজি নাপালোঁ। মানে এইটো ঘূৰি ওপৰত আনিব লাগে নেকি? আকৌ তলত যাব নেকি? তলত খেদিব নালাগে, নিজেই যায় ন? এইখিনি দেখাই দিছোঁ ধুনীয়াকৈ।
টুং হৈ গ'ল। ইয়াত এটা বস্তু ধুনীয়াকৈ দেখাইছে যে কোনটো সময়ত পৃথিৱীত কি জীৱ জন্তু আছিল আৰু তাত ধুনীয়াকৈ লিখা আছে। এই আপোনালোকে দেখিবলৈ পাইছে যে কোন সময়ত কি জীৱ জন্তু পৃথিৱীত আছিল। ইয়াত পিৰিয়ড হিচাপে ধুনীয়াকৈ লিখা আছে। সেই ওপৰলৈকে ওপৰখিনি দেখাব নোৱাৰিম, এইখিনি ওপৰতে আছে আৰু ইয়াত শিলৰ মাজত লিখা আছে ধুনীয়াকৈ। তো বন্ধুসকল, যিমানখিনি পাৰিলোঁ আপোনালোকক কনকলতা স্মৃতি উদ্যানখন দেখালোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।